আপনার কুশাল নৃত্য, হুদুম নৃত্য আৰু কাটিকা নৃত্য। তো যিখিনি পাব লাগে আমি সঁহাৰি ৰাজ্যৰ পৰা গোটেইখিনি পাই আছো। আজি ওপৰ অসমত আহি পেলাই আমি বহুত সুখী। ইয়াতে আচলতে 20খন জিলা সামৰি পেলাই কৰ্মশালাটো অনুষ্ঠিত কৰা হৈছে। যদিও আমাৰ একেবাৰে শেষ পৰ্যায়ত পৰিলে আমাৰ 28 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু আজি 30 জুলাই তাৰিখে আমাৰ সামৰণি অনুষ্ঠান হৈছে। সপ্তাহজোৰা যিটো প্ৰশিক্ষণ আমাৰ বিশেষভাৱে নামনি অসমৰ প্ৰায়খিনি নামনি অসমৰ আৰু তাৰোপৰি কেইজনমান শিল্পী আমাৰ ইয়াত বিহাৰৰ পৰা মানে অহা হৈছে। আমাৰ যিহেতু তাত আমাৰ জনগোষ্ঠীৰ যথেষ্ট সংখ্যক লোক আছে, গতিকে তাৰ পৰাও কেইজনমান শিল্পী ইয়ালৈ আমদানি কৰা হৈছে। হুদুম নৃত্য, কাৰ্তিকা নৃত্য আৰু তিনিটা বিষয়তে ইয়াতে এইবাৰ কৰা হৈছে, কাৰণ যিহেতু সময় অতিকে কম, গতিকে এই এসপ্তাহত সেই তিনিটা নৃত্যই ইয়াত সম্পূৰ্ণভাৱে মানে প্ৰশিক্ষণ দিয়া হৈছে। তাৰোপৰি বাদ্যযন্ত্ৰৰ ভিতৰত ঢোল, বাঁহী আৰু আমাৰ যিটো কোচাত্মক বাদ্যযন্ত্ৰ দুটাৰা বুলি কোৱা হয়, সেইটো বিষয়ে ইয়াতে কৰ্মশালাত মানে শিক্ষা দিয়া হৈছে। মানে আচলতে কি হয়, আমাৰ উজনি অসমত বিশেষতে কোচাত্মক লোকনৃত্য গীতবিলাক যথেষ্ট পিছ পৰি আছে আৰু আমাৰ মাজত বহুলভাৱে প্ৰচাৰিত নহয়। গতিকে এই বস্তুটো প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্য বা বিশুদ্ধ ৰূপত উপস্থাপন কৰিব পৰাকৈ যাতে কৰিব পৰা হয় তাৰ উদ্দেশ্য আগত ৰাখি এইটো কৰা হৈছে। আৰু যিহেতু এইবিলাক সময়ৰ গতিত লাহে লাহে লোপ পাবলৈ আৰম্ভ কৰিছে, গতিকে এইখিনি ধৰি ৰখাটো এটা আমাৰ জাতীয় সংগঠনৰ এটা দায়িত্ব হিচাপে আমি এই কৰ্মশালাখিনি আগবঢ়াই